একটা গুরুত্বপূর্ণ খবরলে আগবাঢ়িছো হাজাৰ কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত আৰএইচ খানৰ পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল পুনৰ নিযুক্তি দিবলৈ উলুৱাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ প্ৰশ্ন হয় বিভাগীয় মন্ত্ৰী অৱগতনে এই সন্দৰ্ভত প্ৰধান সচিব অৱগত হয় নে নহয় আৰএইচ খানৰ পুনৰ নিযুক্তি সন্দৰ্ভত যদি নহয় তেনেহলে স্বাভাৱিকতে প্ৰশ্ন হয় কাৰ নিৰ্দেশত চলে সমাজ কল্যাণ বিভাগ কোনো বেপাৰীৰ নিৰ্দেশত চলে নেকি ৰাজ্যৰ সমাজ কল্যাণ বিভাগ সৰকাৰক বদনাম কৰিবলৈ কোনো দুষ্ট চক্ৰৰ এয়া নিকৃষ্ট ষড়যন্ত্ৰ নেকি এনে প্ৰশ্ন এতিয়া উত্থাপন হৈছে এই ডাঙৰ প্ৰশ্নসমূহ অৱতাৰিত হোৱাটো স্বাভাৱিক এই মুহূৰ্তত অৱশ্যে বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অজন্তা নেওগে সঞ্চালক পদত পুনৰ নিযুক্তি হ'বই নোৱাৰে বুলি মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ আইনগতভাৱে যিখিনি ব্যৱস্থা লৈছে সেই মতে কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে আমি আপোনালোকক দেখুৱা বিচাৰিছো মন্ত্ৰী অজন্তা নেওগৰ ভাষ্য আপোনাৰ যেটো সমাজ কল্যাণ বিভাগৰ আৰএইচ খানৰ কোনো ধৰণৰ কথা নাই এনেকুৱাতো কোনো ধৰণৰ কথা নাই হ'বই নোৱাৰে তেওঁতো মানে আইনীমতে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সেইমতে কৰা হৈছে তাত এনেকুৱা ধৰণৰ হ'বই নোৱাৰে কোনো ধৰণৰ কথাটো নাই আপোনাৰ যেটো সমাজ কল্যাণ বিভাগৰ আৰএইচ খানৰ কোনো ধৰণৰ কথা নাই এনেকুৱাতো কোনো ধৰণৰ কথা নাই হ'বই নোৱাৰে তেওঁতো মানে আইনীমতে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সেইমতে কৰা হৈছে তাত এনেকুৱা ধৰণৰ হ'বই নোৱাৰে কোনো ধৰণৰ কথাটো নাই আৰু হেয়া হৈছে মন্ত্ৰীৰ স্পষ্টীকৰণ গতিকে মন্ত্ৰীয়ে স্পষ্টভাৱে কথা কৈছে যে তেনে ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা নাই গতিকে যদি মন্ত্ৰী অৱগত নহয় যদি প্ৰধান সচিব অৱগত নহয় তেনেহলে ইয়াৰ আৰত কাৰ ষড়যন্ত্ৰ আছে কোনে আসলতে এতিয়া বিভাগটো চলাই আছে হেয়াও প্ৰশ্ন চিহ্ন কাৰণ হাজাৰ কোটি টকীয়া যি কেলেংকাৰী সেই কেলেংকাৰীত নাম সাঙুৰ খোৱা আৰএইচ খানৰ যদি পুজৰ নিযুক্তি হয় তেনেহলে স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতিত ভূমিকম্প অহাটো একেবাৰে অৱধাৰিত এই বিষয়ে আমি সবিশেষ কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ গগৈৰ সৈতে ৰাজীৱ গগৈ আপোনাৰ ওচৰত আহিব বিচাৰিছো আৰএইচ খানৰ পুনৰ নিযুক্তি খবৰটো শুনাৰ লগে লগে যেন ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ ৰাজ্যৰ সমাজ জীৱনত এক প্ৰকাৰৰ ভূমিকম্পৰ সৃষ্টি হৈছে এক প্ৰকাৰৰ আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈছে যে কিদৰে এইগৰাকী ব্যক্তি পুনৰ নিযুক্তি হ'ব পাৰে অৱশ্যে মন্ত্ৰীয়ে এই কথাটো খণ্ডন কৰিছে সবিশেষ তথ্যৰ বাবে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো ৰাজীৱ হয় দীপক মন্ত্ৰীয়ে এই কথাটো খণ্ডন কৰিছে হয় তেওঁ কৈছে যে তেনে কোনো ধৰণৰ কথা নাই হ'বই নোৱাৰে এই বুলি কৈছে লগতে কৈছে যে আইনীমতে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সেইমতে কৰা হৈছে এতিয়া সেইমতে কি কৰা হৈছে সেই কথাটো কিন্তু তেওঁ স্পষ্ট কৰি দিয়া নাই তেওঁ কৈছে যে আইনীমতে যিখিনি কৰা হৈছে সেইমতে হৈছে তাত আৰএইচ খানক নিযুক্তি দিয়া হৈছে নে নাই বা নিযুক্তি দিবলৈ বিচৰা হৈছে নে নাই সেই কথাটো তেওঁ স্পষ্টকৈ কৰি দিয়া নাই অৰ্থাৎ মন্ত্ৰীৰ যিটো প্ৰশ্নৰ উত্তৰ সেই উত্তৰটোত কিন্তু সকলো কথা স্পষ্ট হৈ থকা নাই এনেকুৱাও হ'ব পাৰে যে বিভাগীয় মন্ত্ৰী হয়তো এই বিষয়ে নাজানে সেইকাৰণে তেওঁ তেনেদৰে ক'বলগীয়া যদি বিভাগীয় মন্ত্ৰীয়ে নাজানে তেতিয়াহ'লে জানে কোনে কিয় কোনে কৰিছে কাৰণ এই সন্দৰ্ভত অসম লাইভ 24ৰ হাতত আহি পৰিছে এক বিশেষ খবৰ এক বিশেষ তথ্য পুনৰ কৈছোঁ যে বিশেষ তথ্য যে প্ৰকৃততে সমাজ কল্যাণত কি চলি আছে বিভাগটোত কোনে কি কৰি আছে সেইটো এতিয়াও যেন মন্ত্ৰীয়ে ক'ৰবাত যেন ধৰিব পৰা নাই বিশেষ কিছুমান ক্ষেত্ৰত কোনে চলাই আছে আৰএইচ খানক পুনৰ নিযুক্তি দিয়াৰ দিশে আগবাঢ়িছে আজিৰ পৰা 17 বছৰ আগতে আৰএইচ খানৰ যি বিয়াগুম দুৰ্নীতি 1000 কোটি টকাৰ কেলেংকাৰীত গুৱাহাটীত তেওঁৰ ভাড়াঘৰত পাঞ্জাবাৰীৰ তেওঁ ভাড়াঘৰত পাঞ্জাবাৰীৰ তেওঁ ঘৰৰ গেৰেজত কিদৰে 13-14 কোটি টকা ওলাইছিল সেইটো অসমৰ সকলোৱে জানে দেখিছে তাৰ পিছতো সেই বিয়াগুম 1000 কোটি টকা কেলেংকাৰীৰ এই খলনায়কক কিয় আকৌ একেটা বিভাগত নিযুক্তি দিব বিচৰা হৈছে কাৰ ইমান দৰত সেইটো বৰ ডাঙৰ প্ৰশ্ন আৰু এই প্ৰসংগত আমাৰ হাতলৈ এটা তথ্য আহিছে সেয়া হৈছে যে ইয়াৰ আঁৰত আছে এজন বিতৰ্কিত অনা অসমীয়া ব্যৱসায়ী পুনৰ কৈছোঁ বিতৰ্কিত এজন অনা অসমীয়া ব্যৱসায়ী এতিয়া যেন দপদপনি চলিছে সমাজ কল্যাণত আৰু এই বিতৰ্কিত অনা অসমীয়া ব্যৱসায়ীজনৰ ছত্ৰছায়াতে যেন আৰএইচ খানক পুনৰ ঘূৰাই লৈ আহিব বিচৰা হৈছে সমাজ কল্যাণলৈ যাতে আৰএইচ খান বাহি অনা অসমীয়া ব্যৱসায়ী যাতে লুটি পুটি খাব পাৰে বিভাগটো সমাজ কল্যাণ নহয় তেওঁলোকৰ যেন নিজৰ কল্যাণ হওক তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিব বিচৰা হৈছে এই তথ্য আমাৰ ওচৰলৈ আহি পৰিছে আৰু এতিয়া কথা হ'ল সেই অনা অসমীয়া ব্যৱসায়ীজন কাৰ বলেৰে ইমান বলিয়ান
আৰিজ খান আহি আছে বিভাগটোলৈ এই সন্দৰ্ভত মন্ত্ৰীয়ে এতিয়া অজ্ঞতা প্ৰকাশ কৰিছে হয়তো তেওঁক অন্ধকাৰত ৰখা হৈছে কাৰ বলেৰে বলিয়ান এই অনা অসমীয়া ব্যৱসায়ীজন সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ এই মুহূৰ্তত এটা প্ৰশ্ন সেই অনা অসমীয়া ব্যৱসায়ীজনী চলাইছে নেকি এতিয়া সমাজ কল্যাণ বিভাগ কাৰণ পুনৰ কৈছোঁ যে মন্ত্ৰী অজন্তা নেওগে কালি আমাৰ সাংবাদিকৰ এই প্ৰশ্নটোৰ যেতিয়া সুধিছিল গোলাঘাটত তেওঁ কৈছিল যে মন্ত্ৰী এটা কথা কৈছিল যে তেনে কোনো ধৰণৰ কথা নাই হ'বই নোৱাৰে বৰঞ্চ আইনীমতে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে সেইমতেহে কৰা হৈছে এই কথাটো তেওঁ এইটো কৈ দিয়া নাই যে আৰিজ খান নাহে তেওঁক নিযুক্তি দিয়া নহয় বা হ'বই নোৱাৰে এই বুলি কোৱা নাই তেওঁ কৈছে যে আইনীমতে যিখিনি ব্যৱস্থা কৰা হৈছে সেইমতেহে আগবঢ়া হৈছে অৰ্থাৎ আইনীমতে কেনেবাকৈ আৰিজ খানকো অনা হৈছে নেকি যিটো কথা হয়তো অজন্তা নেওগৰ দৃষ্টিগোচৰ হোৱা নাই বা অজন্তা নেওগক জনোৱা হোৱা নাই তেতিয়াহ'লে ইয়াৰ অন্তৰালত কোন আছে এনে শক্তিশালী পক্ষ আৰু সেই অনা অসমীয়া ব্যৱসায়ীজন সমাজ কল্যাণ বিভাগত উঠিৰজা বহিৰজা হ'ব বিচৰা সেই অনা অসমীয়া বিতৰ্কিত ব্যৱসায়ীজনৰ মূৰত কাৰ আশীৰ্বাদ আছে যাৰ বাবে বিভাগীয় মন্ত্ৰীক চেৰাই গৈ আনিব বিচৰা হৈছে আৰিজ খানক পুনৰ এই সমাজ কল্যাণলৈ সেই 1000 কোটি টকীয়া কেলেংকাৰীৰ খলনায়কক আমি সবিশেষ তথ্য পৰৱৰ্তী সময়ত দি যাম কাৰণ আমাৰ ওচৰলৈ এটাকৈ খবৰ আহি আছে হয় বৰ্তমানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজীৱ গগৈ নিশ্চয় অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে গোটেই ঘটনা প্ৰবাহ আপুনি যিদৰে উল্লেখ কৰিছে যে আচলতে কাৰ ছত্ৰছায়াত কাৰ অভিসন্ধিত কাৰ ষড়যন্ত্ৰত চৰকাৰখনকে এক প্ৰকাৰৰ বদনামী কৰিবলৈ চেষ্টা কৰা হৈছে সেই বিষয়ে আমি প্ৰতিটো খবৰ অসম লাইভ 24ৰ দৰ্শকক জনাই যাম কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ মই পুনৰবাৰ ৰিপিট কৰিছোঁ যে ক্ষমা কৰিব বিভাগীয় মন্ত্ৰী অজ্ঞতা প্ৰকাশ কৰিছে আৰিজ খানৰ পুনৰ নিযুক্তি সন্দৰ্ভত 1000 কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত আৰিজ খানৰ পুনৰ নিযুক্তিলৈ সৃষ্টি হৈছে বিতৰ্ক আৰু নিযুক্তি দিবলৈ ওলোৱাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ প্ৰশ্ন হয় যে বিভাগীয় মন্ত্ৰী আচলতে গোটেই ঘটনাক লৈ অৱগত হয় নে নহয় প্ৰধান সচিব অৱগত হয় নে নহয় আৰিজ খানৰ পুনৰ নিযুক্তি সন্দৰ্ভত যদি নহয় স্বাভাৱিকতে প্ৰশ্ন হয় কাৰ নিৰ্দেশত চলে সমাজ কল্যাণ বিভাগ কোনো বেপাৰীৰ নিৰ্দেশত চলে নেকি ৰাজ্যৰ সমাজ কল্যাণ বিভাগ চৰকাৰক বদনাম কৰিবলৈ কোনো দুষ্ট চক্ৰৰে নিকৃষ্ট ষড়যন্ত্ৰ নেকি এই মুহূৰ্তত এই প্ৰশ্নসমূহ ৰাইজৰ মনত স্বাভাৱিকতেই উত্থাপিত হৈছে অৱধাৰিত এই প্ৰশ্নসমূহ আৰু আপোনালোকক জনাইছোঁ যে মন্ত্ৰীও এই ক্ষেত্ৰত স্পষ্টতা দিছে কিন্তু বহু প্ৰশ্ন যেন এৰি গৈছে মন্ত্ৰীগৰাকীও আচলতে গোটেই যি মন্ত্ৰী বা শীৰ্ষ আমোলা সকলোকে মিছলিড কৰাৰ চেষ্টা কৰিছে নেকি কোনো ষড়যন্ত্ৰকাৰীয়ে এই বিষয়ে অৱশ্যে পৰৱৰ্তী সময়ত আমি সকলো স্পষ্ট কৰিম